মিচিং সম্প্ৰদায়ৰ নহয় জানো? তুমি যে মূৰত লৈ আছা তাবৰখন কি বুলি কয়? কি বুলি কয়? গেৰ। আৰু দৰাই মুখত লৈ থকাখন? তুমি অসমীয়া? আমাৰ অসমীয়া সমাজত এটা প্ৰথা আছে, মানে কইনা ঘৰ যি সম্প্ৰদায়ৰে হওক দৰাৰ সম্প্ৰদায়ৰ মতেহে বিয়া পাতিব। নহয় মানে এখেতৰ ঘৰত কোনো নাই, এখেতে অকলে। তাৰপিছত ঘৰত মানে কোনো নথকাৰ বাবে আমাৰ ঘৰত আমাৰ নিয়মতে বিয়া পাতি লৈছে। এতিয়া এখেত ঘৰ যোৱাই হ'ব নেকি? নহয় এখেতৰ ঘৰলৈ যাম, তথাপিও আমি বিয়াখন পাতি লৈছোঁ। তোমালোকৰ সম্প্ৰদায়ৰ মতে হ'ল নহয় জানো? যিহেতু আমি ভাল পাওঁ দুজনে প্ৰেম বিবাহ নে? প্ৰেমী কেনেকৈ হ'ল প্ৰেমটো? আজিকালি যুগৰ ইনষ্টাত চিনাকি ৰিলছ বনোৱা আছে নে? মেম মই বনাওঁ, এখেতে নবনায়। এতিয়া ক্ষীৰৰ লগত একেলগতে বনাবা আৰু? মেম শিকাম বাৰু। দৰাই কিবা কৰেনে? মেম ব্যৱসায় কৰে। দৰাইও উত্তৰ এটা দিওঁ, মাতটো শুনিবলৈ মন গৈছে। চাহপাতৰ ব্যৱসায়। তুমি অসমীয়া, তোমাৰ ঘৰ ক'ত? বিহালী। অঁ সেইটো কথা। কইনাৰ ঘৰ ক'ত? মেম মই লখিমপুৰ ৰামপুৰ। দুয়োজনৰে যুগ্ম জীৱন খুব সুখৰ হওক, শুভকামনা জনাইছোঁ। পৰৱৰ্তী প্ৰশ্ন মোৰ সহযোগী বিচাৰকে কৰিব। আমাৰ কইনাৰ পৰা প্ৰথমতে ৰিলছ এটাকে চাওঁ নেকি? চাব পাৰে ছাৰ, ভাল কৰে। আমি কইনাৰ ৰিলছ চাম আকৌ দেই। চবেই চাম বুলি কৈছে, লগতে দৰাইও মানে ৰিলছত সহযোগ কৰিব লাগিব। তেওঁলোকে শিকাম কৈছে। ছাৰ মই কেমেৰামেন হ'ব পাৰিবা। তোমালোক মানে ৰিলছ বনাম বুলি ৰেডি হৈছা আজিৰ মানে বিয়াৰ সময়তো? বনাব লাগিব, যিহেতু আজিকালি গোটেইখিনি দেখায় ন ছ'চিয়েল মিডিয়া। মানে বিয়াৰ সময়তো আমি এটা ৰিলছ বনাবই লাগিব, হয় নাই? নিশ্চয় নিশ্চয়। বাৰু আমি পিছত চাম ৰিলছটো দেই। বিয়া কইনা মানে হেল্ল' গাইজ, আজি মোৰ বিয়া হৈছে নহয় জানো? আপোনালোকে চাওক, হয়নে? আজিকালিতো এনেকেই হয়, আজিকালিতো কোনোবা বেমাৰ হ'লেও ষ্টেটাছ দিয়ে। হয়। বাৰু আমাৰ দৰা অসমীয়া হয়নে? এতিয়া তোমালোকৰ নিয়ম মতে দৰাই আগতীয়াকে অকণমান জোৱাই খাটিবগৈ লাগে নেকি বাৰু? নালাগে ন? তেওঁৰ ঘৰত কোনো নাই? তুমি অকলে আহিলানে? লগৰবোৰ আহিছে বাৰু। লগৰবোৰ আহিছে ন? চব মনে মনে আছে? পিছফালে হাল্লা কৰি আছে নহয় জানো? ঠিক আছে। তোমাৰ আমি পুনৰবাৰ তেখেতৰ কাৰণে এটা হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু মিচিং সম্প্ৰদায়ৰ এগৰাকী কইনাক তেখেতে বিয়া পাতিছে, ঘৰত কোনো নাই, আৰু কইনায়ো অৱশ্যে এইটো সাহস কৰিছে। আৰু এটা ডাঙৰ সাহস হৈছে, কইনাৰ সম্প্ৰদায়ৰ মতে বিয়া হৈছে। এইটো অৱশ্যে আমাৰ বাইদেউ ইতিমধ্যে কৈছে যে আমাৰ দৰাৰ যিটো নিয়ম, দৰা ঘৰৰ যিটো নিয়ম, সাধাৰণতে আমাৰ সমাজত দৰাৰ নিয়মেৰেহে বিয়া সম্পাদন কৰা হয়। গাইড দিব নাই আকৌ ডাঙৰ মানুহ মোৰ ঘৰত, সেইটো কাৰণে সেইকাৰণে কইনা ঘৰৰ নিয়মকে একচেপ্ট কৰি ল'লা। পাৰি সেইটো কথা নাই, পলাইও যাব পাৰি, হয় নহয়? আমাৰ ইয়াত যদি আজি পলাই অহা এহাল দৰা কইনা থাকিলেহেঁতেন আৰু ভাল লাগিলেহেঁতেন। বাৰু যিয়ে নহওক, তোমালোকৰলৈ এলেখ মৰম যাচিছোঁ, শুভেচ্ছা জনাইছোঁ। তোমালোকৰ যুগ্ম জীৱন সুখৰ হওক। এই ঘৰখন যে উদং হৈ আছে, সেই ঘৰখন ভৰি পৰক। ঠিক আছে, ধন্যবাদ। বিশ্বনাথ জিলা। কইনাৰ চতিয়া বিশ্বনাথ চাৰিআলি। অঁ ওচৰতে। এতিয়া কোন সম্প্ৰদায়ৰ বিয়া এইখন? বিহাৰী। এতিয়া এই গুণগুণখন উঠাব লাগিব নহয়, অকণমান আমি কইনা চাম। मैम यहाँ जेठ और भसुर से दिन हमारे समाज में ये नहीं दिखा सकते, यहाँ जेठ और भसुर है सर। मैम आपको अकेले दिखा सकता हूँ।
अरे थोड़ा दिखा दीजिए ना प्रेम विवाह में की मम्मी पापा देख कर किए थे। पेरेंट्स में यस नहीं। পৰৱৰ্তী প্ৰশ্ন সহযোগী বিচাৰকক কৰিবলৈ অনুৰোধ জনাইছোঁ প্ৰথমেই দুয়োজনলৈ আমাৰ ফালৰ পৰা অলেখ মৰম যাচিছোঁ বহুত সুখী হোৱা তোমালোক আশা কৰিছোঁ ভগৱানে তোমালোকক কুশলে ৰাখক এতিয়া কথা হ'ল যিহেতু আমি প্ৰতিযোগিতালৈ আহিছোঁ হয়নে নে বিয়া বিয়া ছাৰ এতিয়া নামিছিলে এতিয়া আপোনাৰ সন্মুখত আমাৰ সন্মুখত নামিছে আৰু ন আজিয়ে বিয়া আছিল নে হয় ছাৰ আজি আছিলে এতিয়া তোমালোকৰ যিটো বিবাহ প্ৰথা এই প্ৰথাটো কি কেনেধৰণে আগবাঢ়ে আমাৰ প্ৰথা যোনটো হয় এইটো 5 দিনীয়া কাৰ্যসূচী হয় 5 দিনীয়া তিলক হয় য'ত ছোৱালীৰ ঘৰৰ মানুহ আহে ল'ৰা ঘৰলৈ তাত যোনটো যি বস্তু আছে সেইবিলাক বস্তু ল'ৰাক দিয়ে মানে জোৰোণৰ নিচিনা আমাৰ তাত ধান মিলোৱা হয় সেই ধান যেতিয়া মিলাই দিয়ে সেইটো 100% চিয়'ৰ সেইটো চাদি হৈ গ'ল তাৰপিছত নেক্সট দিনা হালদি তাৰ যদি নিমিলে বিয়াৰ গোটেই আয়োজন হৈ গ'ল মিলিব মন মিলিছে যদি এইটো মিলিব নহয় পাইছা যদি নিমিলা নাই কথাটো এনেকুৱা হৈছে যদিহে মিলে তেতিয়াহে বিয়াখন চিয়'ৰ হ'বই ইতিমধ্যে দেখোন মানে 5 দিনীয়া বিয়াৰ এদিনৰ প্ৰথম দিনা কাৰ্যসূচী মানে সেইটো যদি নিমিলে বিয়াখন ভাগি যাব কিন্তু মন মিলিছে যদি হ'বই মানে আৰু তোমালোকৰ বিশ্বাস মানে এইটো হ'ব আছিলে হৈ গ'ল ঠিক আছে এই কইনাই যে হাতত লৈ আছে এই বিশেষ সামগ্ৰী লৈ আছে এইটোৰ নামটো কি বাৰু সিংহৰা কি কিয় লোৱা হয় এইটো ইয়াত সেন্দুৰ থোৱা হয় এইটো সেন্দুৰ দিয়ে মই বিয়া পাতিছোঁ ঠিক আছে তোমালোক সুখী হোৱা আকৌ তোমালোকলৈ মৰম যাচিছোঁ সকলোকে তেওঁলোকক হাত চাপৰিৰে এটা আশীৰ্বাদ দিবলৈ অনুৰোধ জনাইছোঁ ঠিক আছে ৱালখন আঁতৰাই হয় এতিয়া একো নহয় নমস্কাৰ শুভ সন্ধ্যা বিচাৰ মণ্ডলী আচলতে অলপ অসুস্থ আৰু অসুস্থতাৰ মাজতো আমাৰ যোৱা নিশা বিয়া সম্পন্ন হ'ল অসুস্থ মানে কি হৈছে আচলতে বিয়াৰ মা দেউতাকৰ লগত বিয়াৰ বজাৰ কৰিব গৈছিলে তেওঁ আৰু বিয়াৰ বজাৰ কৰি অহাৰ সময়ত যেতিয়া ৰাস্তা পাৰ হ'ব লৈছিলে তেতিয়া ট্ৰাকে আহি তেওঁ খুন্দিয়াই দিলে তেওঁক আৰু তেওঁৰ ভৰি দুখ পালে চিলি পৰিলে ৰড লগাব লগা হ'ল তেখেতৰ আৰু তাৰ কাৰণে মানে ওচৰ চুবুৰীয়া কৈছিলে যে ছোৱালীজনী সুৰক্ষণীয়া তাইক বিয়া পাতিলে তোৰ জীৱন ধ্বংস হৈ যাব কিন্তু তাইক যিহেতু আমাৰ প্ৰেম বিবাহ হৈছিলে গতিকে তাইক মই তাই যদি বিচনাটো পৰি থাকিলেহেঁতেন তাইক মই নিজৰ অৰ্ধাংগিনী হিচাপে গ্ৰহণ কৰিলোহেঁতেন আৰু এয়া সাধাৰণ কেৱল আমাৰ ভৰি দুখ পালে যে তাইক মই এৰি দিম কেৱল ওচৰ চুবুৰীয়াৰ কথা বুলি তেনে নহয় তাইক মই চিৰ জীৱনৰ কাৰণে আপোন কৰি লৈছোঁ গতিকে তাইক যিটো পৰিস্থিতিতে থাকক মই তাইক গ্ৰহণ কৰিম খুব মৰমত ৰাখিবা দেই সঁচাকৈ আচলতে মই ক'বলৈকে একো বিচাৰি পোৱা নাই ইমান মৰম কইনা এতিয়া সাধি পাইছে ল'ৰাক নহয় জানো ল'ৰাৰ ঘৰ ক'ত মোৰ ঘৰ বিশ্বনাথ চাৰিআলি জিঞ্জিয়াত আৰু তাৰ নামপুৰৰ বৰপথাৰত শ্ৰীভূমি তুমি একে সম্প্ৰদায়ৰ নে নহয় মই বেংগলী সম্প্ৰদায়ৰ আৰু তাই অসমীয়া সম্প্ৰদায়ৰ যোৱা নিশা আমাৰ অসমীয়া সম্প্ৰদায়ৰ হোমপুৰা বিয়া সম্পন্ন হ'ল আৰু কাইলৈ আমাৰ বেংগলী সম্প্ৰদায়ৰ বিয়া সম্পন্ন হ'ব হয় তোমালোক ধৰিলৈ যুগ্ম জীৱনৰ শুভকামনা থাকিলে পৰৱৰ্তী প্ৰশ্ন আমাৰ সহযোগী বিচাৰকে কৰিব প্ৰথমেই তোমাৰ সাহসৰ কাৰণে সকলোকে এটা হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ খুব কেয়াৰফুল এজন হাজবেণ্ড হ'ব প্ৰতিগৰাকী ছোৱালীয়ে বিচাৰে তেওঁৰ স্বামী এজন এনেধৰণৰ যত্ন ল'বলগীয়া হওক স্বামীজন তেনেকুৱা হওক বুলি ভাবে তুমি অলেখ মৰম যাচিবা বুলি ভাবিছোঁ তোমাক দেখি এনে লাগিছে তেতিয়া তুমি বেংগলী সম্প্ৰদায় আৰু তেওঁৰ কালিলৈ তোমালোকৰ নিয়ম অনুসৰি হ'ব মানে ঘৰত কাইলৈ ৰিচিপশ্যন আছে অসমীয়া সম্প্ৰদায়ৰ নিয়মটো হৈ গ'ল কাইলৈ বেংগলী সম্প্ৰদায়ৰ হ'ব ঘৰত একচেপ্ট কৰিলে কৰিছে কিবা প্ৰব্লেম হৈছে নেকি নাই তেনেহ'লে তোমালোকৰ ঘৰৰ মানুহকো আমি অলেখ
কি জনাইছো কৃতজ্ঞতা জনাইছো ধন্যবাদ জনাইছো আমাৰ সমাজ এনেকৈ যিহেতু আমি সমাজত বসবাস কৰোঁ সমাজৰ যদি দুইখন সমাজ আমি একলগ হ'ব পাৰোঁ তেতিয়া আমাৰ বিশেষ অসুবিধা নাথাকে সমাজবোৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত নহয় তোমালোকে এনেদৰে আগবাঢ়ি যোৱা পুনৰবাৰ তোমালোকলৈ অলেখ মৰম যাচিছোঁ কইনাৰ মাতষাৰ আমি এবাৰ শুনিব বিচাৰিছোঁ নমস্কাৰ দুখ লাগি আছে নেকি লাগি আছে এক্সিডেণ্টৰ কাৰণে এনেকুৱা ধৰণে তুমি আগবাঢ়িছা কাৰণে দুখ লাগিছে নে ঘৰৰ পৰা গুচি অহাৰ কাৰণে দুখ লাগিছে মা দেউতাক এৰি থৈ আহিছোঁ সেইটো কাৰণে দুখ লাগিছে আৰু তেওঁ মোক এনেকুৱা এটা অৱস্থাত গ্ৰহণ কৰিছে অৰ্ধাংগিনী হিচাপে সেইটো কাৰণে মই তেখেতলৈ হ'ব আৰু কান্দিব নালাগে আমি কইনাক আমি কন্দাব বিচৰা নাই আৰু দৰায়ো কিমান কেয়াৰ ল'ব আৰু বিয়া হৈ আহিছে গাড়ী বা নামি এনেকুৱা ধৰণৰ পৰিৱেশ আমি দেখিব বিচৰা নাই পুনৰবাৰ তোমালোক খুব সুখী হ'বা যেন লাগিছে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তোমালোক সদায় যেন এনেকেই থাকা অলেখ মৰম যাচিছোঁ তোমালোক ধন্যবাদ বিচাৰক মণ্ডলী যিহেতু মই বেংগলী সম্প্ৰদায়ৰ গতিকে অসমীয়া সম্প্ৰদায়ৰ বিয়াৰ নিয়মখিনি ইমান নাজানো কিন্তু শিকিবলৈ চেষ্টা কৰি আছোঁ যোৱা নিশা মই গম পালোঁ যে হোমৰ গুৰিত 101ডাল খৰি দিয়ে আমাৰ বেংগলী সম্প্ৰদায়ত 108ডাল খৰি দিয়া হয় গতিকে গম পালোঁ যে 101ডাল খৰি দিয়া হয় আৰু 5ডাল খৰি দৰা ঘৰৰ পৰা আহে তাৰপিছত সাজ কি হয় গোটেইখিনি শিকিছোঁ আৰু তাইও মানে মোৰ বেংগলী সম্প্ৰদায়ৰ শিকাৰ প্ৰতি বহুত ইচ্ছুক তাইও শিকিছে কেনেকৈ আমাৰ বেংগলী সম্প্ৰদায়ত তত্ত্ব দিয়া হয় গাই হলুদ হয় তেনেকুৱা ধৰণৰ যিবিলাক নীতি নিয়ম হয় সেইখিনি কৰা হয় আমাৰ কইনাৰ ডিঙিত মালা নাই নেকি বাৰু আছে ন ঠিক আছে আছে মৰম কৰিছে গহনা নিদিবনে আৰু নহয় জানো হয় ঠিক আছে আমি তোমালোক দুয়োকে আমি নিজ স্থানলৈ যাবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ নহয় আৰু হৈ গ'ল ন কথাবোৰ হৈ গ'ল আৰু কি ক'ব আৰু ভালেই হৈছে বাৰু এতিয়া বিয়াখন ক'ত পাতিলা বিয়াখন মেম আমাৰ কালিয়ে হৈ গ'ল আজি মানে শুনিলোঁ যে মাধৱদেৱ ইউনিভাৰ্চিটিৰ চৌহদত দৰা কইনা প্ৰতিযোগিতা পাতি আছে তাকে ভাবিলোঁ কইনা ক'লোঁ ব'ল আমি দুয়োটাইও যাওঁ কালি আমাৰ বিয়াখনৰ আছে আজি চাই থৈ আহোঁগৈ মানুহক বোলো দৰা সাজযোৰ পিন্ধি আহিলা আৰু নহয় জানো হয় এতিয়া বিয়াখন কি প্ৰথাৰে হ'ল তোমালোকৰ আমাৰ ইয়াৰ হোম পুৰাই হৈছে বৈদিক প্ৰথাৰে হ'ল নহয় জানো এতিয়া বিয়াটো দুদিন হয় আমাৰ অসমীয়া হয় নহয় জানো আজিকালি 3 দিন কৰে কেতিয়াবা মানে অভ্যৰ্থনাও হয় তোৰ বেলেগ এদিন হয় এতিয়া কথা হ'ল দৰাৰ ঘৰৰ পৰা জোৰোণত কইনালৈ কি কাপোৰ দিলা আৰু কইনাই দৰালৈ কি কাপোৰ দিয়া হৈছিল মেম মই যদি ক'বলৈ যাওঁ মানে দৰাত কি বিয়াত মই ইমানেই ব্যস্ত আছিলোঁ যে মই গমেই নাপালোঁ কইনাক মাহঁতে কি কাপোৰ দি পঠিয়ালে এতিয়া কইনাইহে জানে আৰু আমাৰ ঘৰৰ পৰা তেওঁলোকে কি দি পঠিয়ালে কিন্তু এতিয়া কইনাই কিন্তু জানিব আকৌ কইনাই জানিব দৰালে কি দিয়া হৈছিল গতিকে কইনাই উত্তৰটো দিয়ক দৰালে কি দিছিলে দৰা সাজযোৰত হয় পাঞ্জাবী এটা পাটৰ ফুলৰ দিয়া হৈছিলে মুগাৰ গামোচা দিয়া হৈছিলে এখন লৈ থকা ঘৰ নহয় জানো আৰু ৰুমাল দিয়া হৈছিলে আৰু মানে দৰাৰ প্ৰয়োজনীয় যিখিনি সামগ্ৰী প্ৰসাধন সামগ্ৰী দিয়া হৈছিলে আৰু এযোৰ বিশেষ কাপোৰ দিয়া হৈছিল আৰু গা ধুওঁতে যিযোৰ ব্যৱহাৰ কৰে কি কাপোৰ বাৰু সেইযোৰ ক্ষমা কৰিব সেইটো নামটো নাজানা নহয়নে কোনো দৰা কইনা খুব ধুনীয়া যুগ্ম জীৱন সুখৰ হওক নহয় জানো ভালে থকা দেই পৰৱৰ্তী প্ৰশ্নবোৰ সহযোগী বিচাৰকে কৰিব আমাৰ দৰা কইনাহাল কিন্তু বিৰাট মৰম লগা খুব ধুনীয়া লাগিছে একদম দাড়ি কটা দৰা এজন দেখিছোঁ বিয়া প্ৰেম বিবাহ নহয় হয় ছাৰ প্ৰেম বিবাহ চিনাকি কেনেকৈ বুলি ক'লে ছাৰ চিনাকি আমাৰ লাইব্ৰেৰী কলেজৰ লাইব্ৰেৰী 4 চকুৰ মিলন 4 চকুৰ মিলন আৰু 2খন হৃদয়ৰো মিলন 4 চকুৰ মিলন আমাৰ দৰাসকল খুব উত্তৰ দিয়াত পাৰ্গত মানে বিশেষকৈ আমাৰ দৰা আগছে যে আগচোতে কিছুমান প্ৰশ্ন কৰা হয় সেই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ তেওঁলোক চব সাজু হৈ আহিছে আমি আগচাৰ নিচিনাই লাগিছে নহয় আৰু কইনাই ওপৰলৈ মৰি কৰা নাই খুব দুখেই লাগিছে নে কি হৈছে কইনা লাজুকীয়া কইনা লাজুকীয়া কইনা এতিয়া লাজ বহুত লাজুকীয়া কইনাৰ লাজ লাগিছে নে দুখ লাগিছে
দুখ কিয় লাগিছে ঘৰখন এৰি আহিলা নহয় অকণমান কান্দিবা নেকি দৰাই কইনাক কি বুলি মাতা বাৰু হেৰি শুনিছেনে বুলি মাতো আমাৰ কইনাই কওকচোন দৰাৰ নামটো কি বাৰু ক'ব নাপায় ক'ব নাপায় নেকি দৰাৰ নাম মই এটা কথা জানিব বিচাৰিছোঁ তুমি আমাৰ দৰাই যিযোৰ কাপোৰ তোমালৈ পঠাইছে পৰম্পৰাগতভাৱে বিবাহত যি ধৰণৰ কাপোৰ পঠাব লাগে তেনে কিছুমান বৈশিষ্ট্য তোমাৰ কাপোৰযোৰৰ মাজত আমি দেখা পাইছোঁ এবিধ বিশেষ কাপোৰো তোমাৰ গাত সন্নিৱিষ্ট হৈ আছে বিশেষ বুলি এইটো কাৰণে কৈছোঁ সেই বিশেষ কাপোৰ বস্ত্ৰভাগ মহিলাসকলে বিশেষ কামতহে ব্যৱহাৰ কৰে কি পিন্ধি আছা বাৰু তল চাদৰ অথবা ৰিহা ধন্যবাদ তোমালোক দুয়োজনৰ যুগ্ম জীৱনলৈ সুখৰ হওক সংসাৰ খুব ধুনীয়াকৈ আগবাঢ়ক ঢোলে ডগৰে যেনেকৈ আহিছিলা নিশ্চয় ঢোলে ডগৰে আকৌ ঘৰত থৈ গৈছেহি কইনা নহয় জানো হয় হয় ধন্যবাদ ছাৰ আমি যাতে গোটেই জীৱনভৰ এনেকৈয়ে জীয়াই থাকিব পাৰোঁ এনেকৈ হাঁহি মৰমে থাকিব পাৰোঁ আশীৰ্বাদ কৰিব পাৰোঁ সকলোৱে যে আশীৰ্বাদ কৰিব আৰু ধন্যবাদ সকলোৱে এটা আশীৰ্বাদ দিয়ক হাত চাপৰিৰ জৰিয়তে ধন্যবাদ তোমালোকলৈ অলেখ মৰম যাচিছোঁ ধন্যবাদ ছাৰ ধন্যবাদ নমস্কাৰ ছাৰ নমস্কাৰ বাইদেউ দৰাৰ ঘৰ ক'ত কইনাৰ ঘৰ ক'ত মোৰ ঘৰ বিহপুৰীয়া আৰু কইনা ঘৰ নাৰায়ণপুৰতে ওচৰতে নমস্কাৰ ছাৰ নমস্কাৰ মেম কইনা ওলনিখন তাই অকণমান লাজ কৰে অকণমান চাওঁ নেকি হ'ব বাৰু মই দেখুৱাই দিছোঁ ৰ'ব কইনা ধুনীয়া লাজ কৰাৰ কথা আছে বিয়া কেতিয়া হ'লে বিয়া আজি আজি গম পাইছোঁ আজি কি বাৰ কি তাৰিখ মেম মনত নাই খৰখেদাকে কৰিবলৈ পাহৰিয়ে থাকিলোঁ আমি ফাগুন মাহৰ 22 তাৰিখ খৰখেদাকে কৰিলোঁ মানে অকণমান প্ৰেম বিবাহ কিবা পলাই মেলি বিয়া পাতিলা নেকি মন্দিৰজনে প্ৰেম বিবাহে আছিলে মোৰ এক্সাইটমেণ্টটো বেছি আছিলে ঘৰৰ পৰা মানে একচেপ্ট কৰা নাছিলে প্ৰথমতে যিহেতু উপাধিটো কছাৰী লিখে আৰু ঘৰৰ মৰমৰ আছিলোঁ যে দেউতাই মানি ল'লে অফিচত তাৰপিছত ফূৰ্তিতে বিয়া পাতিলোঁ ডেট বাৰ কি আছিলে চব পাহৰিয়ে থাকিলোঁ বিয়াখন হোমৰগুৰিতে হৈছিল নে অঁ হোমৰগুৰিতে হৈছিলে এতিয়া কথাটো হ'ল হোম কৰোঁতেনে কি খৰি ব্যৱহাৰ কৰা হয় জানানে আম গছৰ খৰি সেইডাল 100 এডাল আমি পাহৰিলোঁ ইমান মনত নাই নিয়ম নীতিবিলাক মনত নাথাকেতো ঠিকে আছে কইনা ঘৰ ক'ত কইনা ঘৰ নাৰায়ণপুৰৰ শ্ৰীভূঞা তোমাৰ ঘৰ ক'ত মোৰ ঘৰ লখিমপুৰ চাউলধোৱাত চাউলধোৱা মানুহবিলাক মৰমীয়া মাতো দেই কইনাক ভালে ভালে ৰাখিবা মৰম কৰিছোঁ যে ৰাখিম আৰু ভালে ভালে জীৱনটোলৈ দুয়োজনৰ যুগ্ম জীৱন সুখৰ হওক ধন্যবাদ অনেক শুভকামনা তোমালোকৰ পৰৱৰ্তী প্ৰশ্ন আমাৰ সংস্কৃতি বিচাৰকে কৰিব আমাৰ ল'ৰা কইনা দুইজনলৈ আমাৰ তৰফৰ পৰা অলেখ মৰম আৰু শুভেচ্ছা জনাইছোঁ ধন্যবাদ ছাৰ আমাৰ কইনাৰ ডিঙিত মালা নাই নেকি বাৰু আছে আছে তলফালে সোমোৱাই থাকিলে ন তাকে তোমালোকৰ সোমপুৰা হৈ গ'ল ন হৈ গ'ল ছাৰ এতিয়া ঘৰলৈ যাবাগে আৰু হয় এতিয়া মোবাইলখন মানে ঢাকি নাথাকিলেও হ'ব লাজ লাগি আছে আগফালে তোমাৰো লাজ লাগিছে অঁ আগফালে লগৰকেইটা আছে যে জোকাইছে নেকি লগৰবোৰে বহুত ছাৰ অ' ৰাম এতিয়া কইনাৰো লাজ দৰাৰো লাজ এয়া লাজুকীয়া মানে যোৰা নহয় জানো হয় আমাৰ ইয়াৰ লাজুকীয়া যুগ্ম যোৰা নহয় বাৰু দুয়োজনলৈ অলেখ মৰম থাকিল মই মাত্ৰ এটা কথা জানিব বিচাৰিছোঁ আমাৰ যে পানী তোলে তোমালোকৰ মন্দিৰত বিয়া নেকি নহয় নহয় ঘৰতে হৈছে পানী তোল কেইদিনীয়া বিয়া
বিয়া দুদিনীয়া প্ৰথম দিনা কি কৰিলে? জোৰোণ দিছে জোৰোণ দিলেগে, তাৰপিছত বিয়া পাছদিনা পিছদিনা বিয়া হৈছে। এতিয়া জোৰোণ দিয়াৰ দিনাখন ৰাতি পানী চানী তুলিলে নাই? মই গৈছিলোঁ তুলিলে তুমি গৈছিলা? মই নাই যোৱা ছাৰ। তুমি নাই যোৱা ন? এতিয়া এই পানী তুলিবলৈ যে যায়, পানী তুলিবলৈ যাওঁতে এগৰাকী মহিলাই, তোমাৰ মাতৃয়ে হওক বা জ্যেষ্ঠ এগৰাকী মহিলাই কাষত এটা টেকেলি লৈ যায়, হয়নে? হয়নে নহয়? হয় হয়, দেখিছা নহয়? দেখিছোঁ। দেখিছাই চাগে। গতিকে এই টেকেলিটো যিগৰাকীয়ে ধৰি নিয়ে, সেই ধৰি নিয়া মহিলাগৰাকীক আমাৰ অসমীয়া সমাজত এটা বিশেষ নাম আছে। নামটো কি বাৰু? ছাৰ মই বিশেষ নাজানো, নিয়মখিনি নাজানো মই একেবাৰে। নিয়ম নাজানা ন? ঠিক আছে, আমি শেষত এইখিনি কথা তোমালোকক জনাম। ধন্যবাদ। তোমালোকৰ যুগ্ম জীৱন সুখৰ হওক। আমাৰ চিনাকি কেনেকৈ হ'ল কৈছিলে? কোৱা নাই ছাৰ। নকলে? নাই। কেনেকৈ চিনাকি হ'লা? এই ভাৰ্চিটি উইক চলি আছিলে, ফুটবল খেলিব গৈছিলে, তাতে চিনাকি হ'লো। মানে কইনাই ফুটবল খেলে? সৰ্বনাশ, তোমাক আকৌ ফুটবল ছুটিয়াটো যদি ছুটিয়াটো ঠিক আছে। আমাৰ খেলুৱৈটো মানে হাত ভৰি চব ষ্ট্ৰং হৈ থাকে, তুমিও ষ্ট্ৰং হ'ব লাগিব এতিয়া ন? হয় ছাৰ, মই ভাওনা চাওনা কৰি থাকোঁতো, তাইও কৰে। এই ৰাম, এইখন বৰ ডাঙৰ যুদ্ধ হ'ব। নহয় মৰমখিনি আছে যে। হওক দিয়া। এই আমাৰ ঢোলে ডগৰে আহিছিলে নেকি বাৰু আমাৰ বৰযাত্ৰী? আহিছিলে, পিছে ইয়ালৈহে অহা নহ'ল। ইয়ালৈ অহা নহ'লে ন? এইখিনি পাওঁতে মানে তেওঁলোক ভাগৰিলে। ভাগৰি গ'ল। ঠিক আছে দিয়া, তোমালোকৰ যুগ্ম জীৱনলৈ সুখৰ হওক, মধুময় হওক। ধন্যবাদ ছাৰ।